নমস্কাৰ আপুনি চাইছে মিড ডে 18 মই জয়ন্ত মাধৱ গোস্বামী আৰম্ভণিতে এক ব্ৰেকিং নিউজ দ্বিতীয়বাৰৰ বাবে বাতিল কামাখ্যাৰ অম্বুবাচী মেলা কেৱল পৰম্পৰাগত ৰীতি-নীতি পালন কৰা হ'ব কামাখ্যা ধামত তীৰ্থযাত্ৰী তথা ভক্তসকল আহিব নোৱাৰিব কামাখ্যা ধামলৈ কৰোনাৰ সংক্ৰমণ ৰোধৰ বাবে এই সিদ্ধান্ত 22 জুনৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল অম্বুবাচী মেলা এক জানুৱাৰীৰ জৰিয়তে এই কথা জনালে কামাখ্যা দেৱালয় কমিটিয়ে কৰোনা পৰিস্থিতিৰ বাবে 30 জুনলৈকে দেৱালয়ৰ দুৱাৰ বন্ধ থাকিব দ্বিতীয়বাৰৰ বাবে বাতিল কামাখ্যাৰ অম্বুবাচী মেলা বিগত বৰ্ষতো কৰোনাৰ সংক্ৰমণৰ বাবে বাতিল কৰা হৈছিল অম্বুবাচী মেলা আৰু চলিত বৰ্ষতো অম্বুবাচী মেলা বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কৰোনাৰ পৰিস্থিতিৰ বাবে দ্বিতীয়বাৰৰ বাবে বাতিল কৰা হ'ল কামাখ্যা ধামৰ মহা অম্বুবাচী মেলা লাখ লাখ ভক্তৰ সমাগমেৰে গিজগিজাই থকা অম্বুবাচী মেলা দ্বিতীয়বাৰৰ বাবে নিউমা হ'ব বাতিল কৰা হ'ল এই মেলা কেৱল মাত্ৰ পৰম্পৰাগত ৰীতি-নীতি পালন কৰা হ'ব কামাখ্যা ধামত তীৰ্থযাত্ৰী তথা ভক্তসকল আহিব নোৱাৰিব কামাখ্যা ধামলৈ কৰোনা সংক্ৰমণ ৰোধৰ বাবে এই সিদ্ধান্ত উল্লেখযোগ্য যে 22 জুনৰ পৰা অম্বুবাচীৰ প্ৰবৃত্তিৰ সময় আছিল আৰু 22 জুনৰ পৰাই মেলা হোৱাৰ কথা আছিল যদিও কৰোনাৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে বাতিল কৰা হ'ল দ্বিতীয়বাৰৰ বাবে কামাখ্যা ধামৰ অম্বুবাচী মেলা এক জাননীৰ জৰিয়তে এই কথা জনালে কামাখ্যা দেৱালয় কমিটিয়ে কৰোনা পৰিস্থিতিৰ বাবে 30 জুনলৈকে বন্ধ থাকিব কামাখ্যা ধামৰ মূল দুৱাৰ গৰাকীৰ মৃত্যুত হাতীয়ে কেনেদৰে কান্দে গৰাকী কেনেদৰে অশ্ৰুসিক্ত নয়নেৰে অন্তিম বিদায় জনায় সেয়া নিজ চকুৰে নেদেখিলে বিশ্বাস কৰিব নোৱাৰি কিন্তু তেনেকুৱা এটা ঘটনাই সংঘটিত হৈছে কেৰালাৰ কোট্টায়ামত দামোদৰন নায়াৰ নামৰ মাউজনৰ এটা দতাল হাতী আছিল 25 বছৰ ধৰি তেওঁ হাতীটোক পোহপাল দি আহিছিল বৃহস্পতিবাৰে দামোদৰন নায়াৰৰ মৃত্যু হয় আৰু তেওঁৰ শৱদেহটো পৰিয়ালৰ লোকে বাৰান্দাত উলিয়াই ৰাখে ওচৰ চুবুৰীয়াই খবৰ ল'বলৈ অহাৰ দৰে হাতীটো আহিল তেওঁৰ গৰাকীক অন্তিম বিদায় জনাবলৈ হাতীটো দুচকুৰে কেৱল লোটক নিগৰি আছিল খুৰডালেৰে গৰাকীক জনালে অন্তিম বিদায় আৰু এনেদৰে অন্তিম বিদায় জনাই আঁতৰি গ'ল হাতীটো অশ্ৰুসিক্ত নয়নেৰে অন্তিম বিদায় জনালে হাতীটোৱে এই ঘটনা সংঘটিত হৈছে কেৰালাৰ কোট্টায়ামত দামোদৰন নায়াৰ নামৰ মাউজনৰ এটা দতাল হাতী এয়া 25 বছৰ ধৰি তেওঁ হাতীটোক পোহপাল দি আহিছিল বৃহস্পতিবাৰে দামোদৰন নায়াৰৰ মৃত্যু হয় আৰু তেওঁৰ শৱদেহটো পৰিয়ালৰ লোকে বাৰান্দাত উলিয়াই ৰাখে ওচৰ চুবুৰীয়াই খবৰ ল'বলৈ অহাৰ দৰে হাতীটো আহিল তেওঁৰ গৰাকীক অন্তিম বিদায় জনাবলৈ হাতীটো দুচকুৰে কেৱল লোটক নিগৰি আছিল আৰু খুৰডালেৰে গৰাকীক অন্তিম বিদায় জনাই আঁতৰি গ'ল হাতীটো তিনিচুকীয়া নগৰ আৰু গাঁৱৰ লগতে বাগিচাসমূহত পূৰ্বৰ তুলনাত এতিয়া ক্ৰমাৎ বৃদ্ধি পাইছে কৰোনা ভাইৰাছৰ ভয়াৱহ ৰূপ বাগিচাসমূহৰ কৰ্মচাৰীৰ লগতে শ্ৰমিকসকলৰ মাজত এতিয়া আতংকৰ সৃষ্টি হৈছে এই ভয়াৱহ পৰিস্থিতিৰ মোকাবিলা কৰিব পৰাকৈ যি হিচাপে বাগিচাৰ মালিকপক্ষৰ তৎপৰতা হ'ব লাগিছিল সেই তৎপৰতা পৰিলক্ষিত নোহোৱাৰ অভিযোগ উত্থাপিত হৈছে
এই সমস্যাসমূহৰ বুজ ল'বলৈ ডুমডুমা সমষ্টিৰ বাগিচাত উপস্থিত হৈছে অসমৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ। পৰিস্থিতিৰ বুজ লোৱাৰ লগতে মালিক আৰু কৰ্মচাৰীসকলৰ সমস্যাসমূহৰ সোনকালে সমাধান হ'ব বুলি আশ্বাস প্ৰদান কৰে। আগবঢ়াইছো তিনিচুকীয়াৰ পৰা আমাৰ সাংবাদিক উপাসনা গোস্বামীৰ ৰিপৰ্ট। যেটো বৰ্তমান তিনিচুকীয়া জিলাৰ ডুমডুমাৰ সামদাং চাহ বাগিচাত উপস্থিত আছো আৰু তাৰ বাগিচাৰ যি দৃশ্য মই দেখাইছো বৰ্তমান ইয়াত কৰ্মচাৰীসকলে যদিও কাম কৰি আছে কিন্তু কোভিডৰ বৰ্তমান সংক্ৰমণ বাগানত যেটো আগতে নাছিল কিন্তু এই মুহূৰ্তত দেখা গৈছে যে বাগানসমূহত আৰু গাঁৱৰ ভিতৰে এতিয়া বৰ্তমান কোভিড ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বৰ্তমান আৰু দেখিছে ইয়াত কেনে ধৰণৰ এক পৰিৱেশ বৰ্তমান আৰু যেহেতু বাগানৰ লোক এটা আমাৰ লগত বৰ্তমান উপস্থিত আছে আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম সমস্যা কিন্তু বহুতো সমস্যা আমি ইতিমধ্যে সুধিবলৈ পাইছো বাগানসমূহত যে তেওঁলোকে ভেকচিনৰ প্ৰব্লেম হয় বা ডক্টৰ ইয়াত নাহে চিকিৎসক দাদা প্ৰথমতে আপোনাক সুধিব বিচাৰিম যে আপোনালোকৰ সমস্যাসমূহ কি আছে বৰ্তমান আমাৰ ইয়াত সমস্যাকেইটা আছে যেহেতু আমি কোভিড-19 কাৰণে সামদাং বাগানখন বহুত যুঁজি আছিলোঁ যেহেতু আজি 2020 ধৰি 2021 বহুত প্ৰব্লেম হৈছিল আমাৰ যোৱা বছৰ যে চৰকাৰে যেটো ব্যৱস্থা কৰিছিলে কোৱাৰেণ্টাইন চেণ্টাৰ ইয়াত যেটো পজিটিভ ওলাৰ পৰা লগে লৈ গৈছিলে কিন্তু এনেকা এটা এতিয়া প্ৰস্তুতি এনেকা নাই কৰা গতিকে আমি চৰকাৰকো বহুত বাৰ আহ্বান জনাইছোঁ যাতে আমাৰ কোভিড চেণ্টাৰ এখন ভাল বনাই কিনে আমাৰ পেচেণ্টকেইটা লৈ কিনে ভালকৈ ট্ৰিটমেণ্ট কৰা যেন বুলি এতিয়ালৈকে বৰ্তমান ক'ব গ'লে সঁচা কথা এনেকৈ দেখি পোৱা নাই যি কৰিছোঁ আমাৰ বাগানৰ সামদাঙত পজিটিভ আজিলৈকে 27-28টা মান পজিটিভ কেছ ওলালে তো এই 32টা কেছ ওলাৰ পিছতো আমি বেলেগ জেগাত থোৱা নাই আমি চৰকাৰ নিৰ্দেশ মতে হোম কোৱাৰেণ্টাইন হ'ব নোৱাৰে বুলি ক'লে তেতিয়া আমি নিজে এখন আইলেশ্যন কৰি কিনে আমি ষ্টাফ ক্লাবখন আমি হোম কোৱাৰেণ্টাইন চেণ্টাৰ এখন বনাই কিনে আমি নিজে পেচেণ্টকেইটা থৈছোঁ শ্ৰম মন্ত্ৰীগৰাকী বৰ্তমান ইয়াত উপস্থিত আছে যে তেওঁলোকে খবৰ ল'বলৈ আহিছে বাগিচাসমূহ যে কেনেধৰণৰ পৰিস্থিতি আৰু এই পৰিস্থিতি বুজ ল'বলৈ বৰ্তমান আহিছে আৰু তেওঁলোকৰ কথা পাতিবলৈ যত্ন কৰিম দাদা কি ক'ব কেনে যে চিকিৎসকৰ অভাৱ বুলি কৈছে ইয়াত আৰু যদিও ভেকচিন পাইছে আজি কিছুদিনৰ আগতে আচলতে এইখন চাহ বাগিচাৰ চিকিৎসকজন তেওঁ ৰিজাইন দি পেলাই গুচি যোৱাৰ কাৰণে আজি ইয়াত চিকিৎসকৰ অভাৱ আছে ইতিমধ্যে যেটো ঘটনা ঘটি গ'ল অতি দুৰ্ভাগ্যজনক যিজন ভাইক আমি হেৰুৱাইছোঁ তাৰ আত্মীয় সদগতি কামনা কৰিছোঁ পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিছোঁ চৰকাৰ তৰফৰ পৰা চাহ বাগিচাৰ কাৰণে বিশেষ কেইটামান আমি ব্যৱস্থা আমি কৰিছোঁ তো গতিকে এই ক্ষেত্ৰত আমি হোম কোৱাৰেণ্টাইন আমাৰ শ্ৰমিক ৰাইজক আমি লাইনতে ঘৰতে থাকি পেলাই আমি তেওঁলোকক চিকিৎসাৰ ব্যৱস্থাটো কৰিবলৈ দিয়া নাই এইকাৰণে দিয়া নাই যে ঘৰবিলাক যেহেতু লাইনৰ হুচৰা হুচৰিকৈ থাকে তেওঁলোকৰ একেটা লেট্ৰিন একেটা বাথৰুম থাকে আৰু তেনেধৰণৰ যদি আমি ঘৰতে ৰাখি পেলাই ট্ৰিটমেণ্ট কৰোঁ তেতিয়াহ'লে নিশ্চয় সিঁচৰিত হ'ব সেইকাৰণে সেইটো দিয়া নাই লগতে যদি পৰিয়াল এটা তেওঁলোকে কোৱাৰেণ্টাইন চেণ্টাৰত থাকিবলগীয়া হ'ল তেওঁলোকৰ ল'ৰা ছোৱালীৰ কাৰণে 2000 টকা সম্পূৰ্ণভাৱে খোৱা বোৱাৰ কাৰণে চৰকাৰে বহন কৰি আছে তেওঁলোকে যেতিয়া চিকিৎসাধীন হৈ থাকিব তেওঁলোকে সম্পূৰ্ণ চাহ বাগিচাৰ মালিকে হাজিৰা দিব লাগিব এটা চৰকাৰ তৰফৰ পৰা ইতিমধ্যে নিৰ্দেশ জাৰি কৰা হৈছে তেওঁলোকে দিবলৈ বাধ্য লগতে যিসকল যেইকেইদিন চিকিৎসাধীন হৈ থাকিব তেওঁলোকৰ বেংক একাউণ্টৰ তেওঁলোকৰ নাম আমাৰ লেবাৰ ডিপাৰ্টমেণ্টত তেওঁলোকে প্ৰেৰণ কৰিব মেনেজমেণ্টে আৰু তেওঁলোকৰ একাউণ্টত আমি পাৰ ডে যেইকেইদিন তেওঁ চিকিৎসাধীন হৈ থাকিব পাৰ ডে আমি 150 টকাকৈ তেওঁলোকৰ একাউণ্টত আমি জমা কৰিম ধন্যবাদ এয়া আছিলে শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ আৰু তেখেতৰ যিটো ভাষ্য আমি শুনিলোঁ যে তেখেতে বাগান অঞ্চলসমূহত যি ইয়াত বৰ্তমান অসুবিধা হৈ আছে ভেকচিনৰ প্ৰব্লেম হওক বা চিকিৎসকৰ প্ৰব্লেম হওক ইয়াত বৰ্তমান আহিব পৰা নাই সেইখিনি অসুবিধা তেওঁ সমাধান কৰিব অতি সোনকালে নেটৱৰ্ক 18ৰ ফেডাৰেল বেংকৰ সঞ্জীৱনী গাড়ী কোভিডৰ কবলত পৰা দেশৰ পৰকীয়া প্ৰেমৰ বাবেই ৰক্তাক্ত পৰিস্থিতিৰ সৃষ্টি হয় দা লাঠিৰে দুটা ফৈদৰ শ লোকৰ মাজত তুমুল সংঘৰ্ষৰ ফলত 4জনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় কিছুদিন পূৰ্বে নাজিমুদ্দিন নামৰ যুৱক এগৰাকী 2 সন্তানৰ মাতৃৰ সৈতে অবৈধ প্ৰেমৰ সম্পৰ্ক থকাৰ অভিযোগৰ বাবে নিশা স্থানীয় ৰাইজে হাতে লোতে আটক কৰি উত্তৰ মধ্যম সোধাই মুৰাজাৰ আৰক্ষী থানাত চমজাই দিছিল বৃহস্পতিবাৰে বিয়লি মহিলাগৰাকীৰ আত্মীয় এজনে বজাৰ কৰি ঘৰলৈ উভতাৰ পথত নাজিমুদ্দিনৰ সমৰ্থকৰ একাংশ লোকে দা লাঠিৰে বাট আগুচি ধৰি প্ৰাণে মৰাৰ চেষ্টা চলায় আৰু তাৰ পিছতে দুইটা ফৈদৰ শ লোকৰ সমাগম হোৱাৰ পিছত ভয়ংকৰ সংঘৰ্ষৰ সূত্ৰপাত হয় ভয়ংকৰ আক্ৰমণৰ ফলত 5জনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আঘাতপ্ৰাপ্ত লোককেইজনক আৰক্ষীয়ে উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱায় ঘটনাস্থলীত দবকা আৰক্ষী মুৰাজাৰ আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে উত্তপ্ত পৰিস্থিতি
কৈ থাকিলেও যেন উৰকে নপৰে বাইহাটাৰ মদনপুৰ টোল গেটৰ কথা কেতিয়াবা যদি টোল গেটৰ বিৰুদ্ধে অভিযোগ আহে কেতিয়াবা আহে যাত্ৰীৰ পৰা যেন এতিয়া টোল গেটটো কাজিয়া কৰা স্থানলৈহে পৰিণত হৈছে এয়া চাওক কিদৰে এগৰাকী মহিলাই গাড়ীৰ পৰা নামি গৈ বিৰত দৰ্পে টোল গেটত ব্যৱহাৰ কৰা ডাং আঁতৰাই গাড়ী লৈ গুচি গ'ল গাড়ীখনৰ ফাষ্ট টেগৰ বাবে থাকিবলগীয়া ন্যূনতম ধনৰাশি নথকাৰ বাবে টোল গেটৰ কৰ্মচাৰীয়ে টোল দি যাবৰ বাবে কওঁতেই মহিলাগৰাকীয়ে গাড়ীৰ ভিতৰত ৰোগী থকা বুলি কৈ বিৰত দৰ্পে গাড়ীৰ পৰা নামি যায় আৰু ডাং গুচাই আঁতৰি যায় ইমান লেভেল নেট দিয়ে বেলেগৰ পৰা গম পাইছা ডায়ালিসিস কি বস্তু বুজি লবি আগতে নেটত চাই লবি मॉर्निंग में एक गाड़ी आया यूजर थे अंदर उनको हमने फास्टैग चेक किया तो उसका लो बैलेंस था हमने बोला आप फास्टैग लो बैलेंस है अब हमारे फीस जो है उसका पे कीजिए फेयर जो भी है उन्होंने बोला हम पेशेंट है तो मैंने बोला पेशेंट होता है तो वो एम्बुलेंस में जाता है और इतना कुछ सीरियस हुआ तो हम छोड़ता है अब में तो इतना कुछ दिख नहीं रहा है तो वो गाड़ी में से लेडीज निकला और जो टोल का बूम बैरियर है वो बूम बैरियर खोल के गाड़ी उसके हस्बैंड को बोला गाड़ी निकालो आप और सीधा चला गया पूरा मिसबिहेव किया हमारे साथ सुबह मॉर्निंग में दादागिरी से एकदम दादागिरी से किया और हमें बात करने का मौका भी नहीं दिया लेडीज का हम कुछ बोल नहीं पाए उसको ধেমাজিত এনএলএফ বিৰ দুৰ্ধৰ্ষক কেডাৰ গ্ৰেপ্তাৰ বড়োভূমিত জন্ম হোৱা নতুন উগ্ৰপন্থী সংগঠন এনএলএফ বিৰ সদস্য দিব্যজ্যোতি দিদাউৰী বসুমতাৰীক বৃহস্পতিবাৰৰ নিশা ধেমাজিৰ বৰুৱা চুকৰ পৰা গ্ৰেপ্তাৰ কৰা হয় উল্লেখযোগ্য যে এই কেডাৰজনে ওদালগুৰিৰ পৰা সাংগঠনিক কাম কাজ কৰাৰ বাবে ধেমাজিৰ বৰুৱা চুকত থকা এগৰাকী বন্ধুৰ ঘৰত আশ্ৰয় লৈছিল বিশেষ সূত্ৰে খবৰ পাই ধেমাজি সদৰ আৰক্ষী থানাৰ আৰক্ষীৰ দলে নিশা কেডাৰজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বৰ্তমান এই কেডাৰজনক আৰক্ষী মাৰাথন জেৰা চলাই আছে টাউনৰ ওচৰৰ বৰুৱা চুকত অভিযান চলাই এনএলএফবি এজন সক্ৰিয় কেডাৰ গ্ৰেপ্তাৰ কৰিছে কেডাৰজনৰ নাম দিব্যজ্যোতি হৃদয় বসুমতাৰী ওৰফে টাইগাৰ বুলি মাতে এই কেডাৰজনে ওদালগুৰি জিলাৰ আৰু ওদালগুৰি জিলাত আৰক্ষীয়ে বিচাৰত কিবা কেছ সংক্ৰান্ত বিচাৰোতে তেওঁ পলাই আহি ধেমাজিত আত্মগোপন কৰি আছিলে আৰু ধেমাজিত তেওঁলোকৰ সংগঠনৰ কাৰণে পইচা উঠোৱাকে আদি কৰি নতুন কেডাৰৰ অন্তৰ্ভুক্তিৰ কাৰণে চেষ্টা চলাই আছিল গতিকে গোপন ক্ষেত্ৰত আমি গম পাই অভিযানটো চলাইছিলোঁ আৰু আমি এই অভিযানত তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম ডিব্ৰুগড়ৰ ড্ৰাগছৰ বহু বছৰীয়া কোলা সাম্ৰাজ্য কালিবাৰীৰ ইলাহী পট্টিত আৰক্ষীৰ অতৰ্কিত অভিযান ড্ৰাগছৰ ঘাটি হিচাপে প্ৰায় ৩টা যুগ ধৰি পৰিচিত ডিব্ৰুগড়ৰ কালিবাৰীত এইবাৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান একালৰ কুখ্যাত ড্ৰাগছ মাফিয়া ইলাহী শেখৰ সাম্ৰাজ্যৰূপে খ্যাত ইলাহী পট্টিত বিশাল আৰক্ষী বাহিনী আৰু চিআৰপিএফৰ যুটীয়া অভিযান চলে ডিব্ৰুগড় আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰৰ নেতৃত্বত নিশা চলোৱা অভিযানত ৬০০ গ্ৰাম নিষিদ্ধ ব্ৰাউন চুগাৰ জব্দ কৰাৰ লগতে ৬২,০০০ টকা বহু লাখ টকা সোণৰ গহনা জব্দ কৰা হয় ড্ৰাগছৰ সম্ৰাট তথা মাফিয়া ইলাহী শেখৰ ঘনিষ্ঠৰূপে পৰিচিত আব্দুল কৰিম ওৰফে বাবুসহ ৪গৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে জব্দ কৰা ব্ৰাউন চুগাৰখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ৫০ লাখ টকা उसमें 1.1 kg गांजा रिकवर हुआ है और एक आदमी अरेस्ट हुआ है जो सेकंड ऑपरेशन हुआ कालीबारी में सीरीज ऑफ ऑपरेशंस हुए जिसमें टोटल 592 ग्राम्स हेरोइन रिकवर हुआ है कैश 66,000 रिकवर हुआ है साथ में गोल्ड ज्वेलरी रिकवर हुई है और इस वाले ऑपरेशन में 4 लोग अरेस्ट हुए हैं जिनमें जो प्राइम अक्यूज है हमारा एक हैबिचुअल ऑफेंडर है अब्दुल करीम वो अरेस्ट हुआ है उसके साथ में 2 लेडीज और एक मेल अक्यूज अरेस्ट हुए हैं देखें लगभग 4,000 पर ग्राम इनका प्राइस रहता है तो 24 लाख टू 25 लाख इसका प्राइस होना चाहिए इलाही जेब के साथ में पहले काम करते थे अभी बाकी जो है वो इन्वेस्टिगेशन में निकलेगा যোৰহাট মৰিয়নিৰ অসম নাগালেণ্ড সীমান্তত একাংশ নগা লোকে অসমৰ দিশভেলী সংৰক্ষিত বনাঞ্চলৰ বৃহৎ অংশ বেদখল কৰি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ পিছত বৰ্তমান সীমান্তৰ পৰিস্থিতিক লৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ দিশে আগবাঢ়িছে যোৰহাট আৰক্ষী প্ৰশাসন
সীমান্ত অঞ্চলটোত গতিবিধি নিৰীক্ষণৰ বাবে যোৰহাট আৰক্ষীয়ে সীমান্তত পেট্ৰলিং বৃদ্ধি কৰাৰ লগতে অচিৰেই ব্যৱহাৰ কৰিব ড্ৰোন কেমেৰাৰ জৰিয়তে সীমান্ত অঞ্চলটোত সূক্ষ্ম দৃষ্টি ৰখাৰ বাবে যাৱতীয় পদক্ষেপ ইতিমধ্যেই যোৰহাট আৰক্ষীয়ে আৰম্ভ কৰিছে। কিন্তু মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু একাংশ সাংবাদিকলৈ লক্ষ্য কৰি কেইদিনমান পূৰ্বে সীমান্তত নাগালেণ্ডৰ দুষ্কৃতিকাৰীয়ে গুলীচালনা কৰা ঘটনাৰ পিছত যোৰহাট আৰু নাগালেণ্ডৰ আৰক্ষী প্ৰশাসনৰ মাজত হ'বলগীয়া আলোচনা বৰ্তমানলৈকে অনুষ্ঠিত হোৱা নাই। যোৰহাটৰ উপায়ুক্ত আৰক্ষী অধীক্ষকৰ বাৰম্বাৰ প্ৰচেষ্টাৰ পিছতো কোভিড পৰিস্থিতিৰ বাবে নাগালেণ্ডৰ একাংশ শীৰ্ষ বিষয়া হোম আইচলেশ্যনত থাকিবলগীয়া হোৱা বুলি কৈ নাগালেণ্ড কৰ্তৃপক্ষ এই আলোচনাত বহাৰ পৰা বিৰত আছে। ইয়াৰ পিছত যোৰহাট জিলা প্ৰশাসনে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে আলোচনা কৰিবলৈ বিচাৰে যদিও তাৰ প্ৰতিও নাগালেণ্ড কৰ্তৃপক্ষৰ পৰা সঁহাৰি লাভ কৰা নাই। কেজি আমাৰ তাতে আমাৰ অনাৰেবল MLA ওপৰত এইটো গোলাগুলি হৈছিলে আৰু তাৰ পিছত আমাৰ যোন সিকিউৰিটি পাৰ্টি আছিলে এই পাৰ্টিটো আমাৰ ৰিটেলিয়েট কৰিছিলে আৰু সব মানুহবিলাকে বচাই লৈ আনিছিলে। এইটো লৈ আমাৰ অনাৰেবল স্পেচিয়েল DGP LO ছাৰে আহিছিলে, GP সিং ছাৰে, অনাৰেবল CM ছাৰে তেখেতক ইয়াতে আহিবৰ কাৰণে দিছে। এইদিনা আমি কথা পাতিছিলোঁ, তেতিয়া আমি এগ্ৰি কৰিছিলোঁ কি আমাৰ বৰ্ডাৰ লেভেল টক হ'ব DCSP। তাৰ পিছত আমাৰ যেনেকৈ আমি লিখিছোঁ, আমাৰ DC সাহেবে লিখিছে, DC সাহেবৰ লগত বহি আমাৰ DC যোৰহাট লগত আৰু DFO যোৰহাট লগত বহি আমি বহুতখিনি বস্তু চালোঁ আৰু তাতে আমি এটা বস্তু চাইছোঁ কি আমাৰ যোন ৰেগুলাৰ পেট্ৰলিঙৰ কাৰণে আগাৰ আমি তাৰ এইটো বঢ়াব বিচাৰি আছোঁ, এইটো কাৰণে মই প্ৰপ'জেল দিছোঁ কি আমাকে ড্ৰোন এভেইলেবল কৰাব লাগে। তো এই বস্তু আমাৰ ইন প্ৰচেছ আছে, আমি এইটো ক'ৰ পৰা এইটো পাৰচেজ কৰিম, DC সাহেবে আৰু আমি সব বহি মিলি কৰি দিম, তেতিয়া আমাৰ যোন ইফেক্টিভনেছ অফ এইটো হ'ব, যি অফেন্সবিলাক চলি আছে, জংগল ভিতৰীয়া কিবা চলি আছে, আমি বহুত সোনকালে এইটো গম পাই যাম আৰু আমাৰ এক্সপ'জাৰ বি কম হ'ব আৰু আমি একজেক্ট লোকেশ্যন পাই তাতে একশ্যন কৰিব পাৰিম। তো এইটো যেন আমি দেখোঁ কি বহুতখিনি মানুহ ইফালে আহি যায় আমাৰ তৰফৰ পৰা আৰু এইটো এনক্ৰোচমেণ্টৰ এক্টিভিটি বুলি কওঁ ইয়াৰ ট্ৰি। আমাৰ স্পেচিয়েল DG সিং ছাৰে সেই গোটেই এলেকাটো ভিজিট কৰিছিলে, তাতে আমিও আছিলোঁ, সকলোৰে লগত মানে তাতে কথা বতৰা হৈছিলে। তাৰপিছত এটা কথা বতৰাত সিদ্ধান্ত এটা হৈছিলে যে আমি দুখন মানে জিলাৰ মোককচং জিলাৰ যোৰহাট জিলাৰ উপায়ুক্ত আৰু মানে আৰক্ষী অধীক্ষক লেভেলত এখন মানে মিটিং কৰিব লাগে। একৰ্ডিংলি আমি তেওঁলোকক মানে প্ৰস্তাৱ দিছিলোঁ যে সোনকালে মিটিং এখন কৰিম, কিন্তু তেওঁলোকে জনাইছে যে তেওঁলোকৰ ক'ভিড ছিটুৱেশ্যনটো মোককচং জিলাত খুব ভাল নহয় আৰু তেওঁলোকৰ কোনোবা ক'ভিডতো মানে আক্ৰান্ত হৈছিলে। গতিকে সেইকাৰণে তেওঁলোকে আমাক জনালে যে এই ক'ভিডৰ এইকেইটা দিন তেওঁলোকৰ কাৰণে সম্ভৱপৰ নহয়। তো আমি তাৰপিছত আমি তেওঁলোকক জনাইছোঁ যে আমি যদি সম্ভৱ হয় মানে আমি এখন ভিডিঅ' কনফাৰেন্সিঙো কৰিব পাৰোঁ, সেইবুলি তেওঁলোকক আমি প্ৰস্তাৱ পঠিয়াইছোঁ, কিন্তু তাৰ উত্তৰ আমি একো পোৱা নাই। কামপুৰত সন্ত্ৰাস সৃষ্টি কৰিছে এটা ষাঁড় গৰুৱে। ষাঁড় গৰুৰ আক্ৰমণত কামপুৰত প্ৰাণ গ'ল এগৰাকী 40 বছৰ ঊৰ্ধৰ ব্যক্তিৰ। বৃহস্পতিবাৰে নিশা ষাঁড় গৰুৰ খুন্দাত প্ৰাণ গ'ল কামপুৰৰ তেতেলী সৰাৰ মন্টু দাস নামৰ লোকজনৰ। নিশা কাষৰীয়া ঘৰৰ পৰা নিজ ঘৰলৈ আহি থকা অৱস্থাত পিছফালৰ পৰা চোঁচা লৈ আহি ষাঁড়টোৱে মন্টু দাসক খুন্দিয়াই পেলাই দিয়ে। ষাঁড় গৰুটোৰ খুন্দাৰ ফলত আহত হোৱা মন্টু দাসে ঘৰতে প্ৰাথমিক চিকিৎসা কৰে যদিও নিশা শুই থকা অৱস্থাত তেওঁৰ মৃত্যু হয়। উল্লেখযোগ্য যে বিগত সময়তো ষাঁড়টোৱে কেইবাজনো লোকক খুন্দিওৱাৰ ফলত চিকিৎসাধীন হ'বলগীয়া হৈছিল। ষাঁড় গৰুটোৰ সন্ত্ৰাসত এতিয়া আতংকত দিন কটাইছে অঞ্চলটোৰ লোকসকলে। ফৰেষ্ট বিভাগলৈ, প্ৰশাসন বিভাগলৈ অনুৰোধ ৰাখিছোঁ যাতে তেওঁলোকে আমাৰ ষাঁড় গৰুটো আমাৰ অঞ্চলৰ পৰা আঁতৰাই লৈ যাওক। নহ'লে এজন মৃত্যুমুখত পৰিছে, 3জনৰ অৱস্থা কাহিল হৈ তেওঁলোক কোনোমতে প্ৰথমে বাচি আহিছে। গতিকে ইয়াৰ পাছত আৰু কি অৱস্থা হয় আমি ক'ব নোৱাৰোঁ। গতিকে আমি ফৰেষ্ট বিভাগলৈ আৰু প্ৰশাসনলৈ অনুৰোধ ৰাখিছোঁ যাতে আমাৰ ইয়াৰ পৰা ষাঁড় গৰুটো আঁতৰাই তেওঁলোকে নিয়াৰ ব্যৱস্থা কৰে অতি সোনকালে। প্ৰায় এবছৰ হৈছে, ইয়াত বহুত ক্ষতি কৰি আছে, এটা বছৰে তেওঁক নিব পৰা নাই। প্ৰশাসনে এইটো জনাইছে, আজিলৈকে প্ৰশাসনে কোনো ইয়াৰ ব্যৱস্থা কৰা নাই। গতিকে আমি ইমিডিয়েট বিচাৰিছোঁ ৰাইজে ইমিডিয়েট ষাঁড়টো ইয়াৰ পৰা নিব লাগে। গতিকে এইটো ডাঙৰ ক্ষতি কৰিছে, যিহেতুকে এজন মানুহ শেষ। আৰু এটা ষাঁড়ৰ আক্ৰমণত প্ৰাণ গ'ল 40 ঊৰ্ধৰ এজন ব্যক্তিৰ। আৰু এই ষাঁড়টোৰ আতংকত এতিয়া আতংকিত হৈ থাকিবলগীয়া হৈছে, ষাঁড়টোৰ সন্ত্ৰাসত এতিয়া আতংকিত হৈ পৰিবলগীয়া হৈছে অঞ্চলটোৰ লোকসকল। পিছফালৰ পৰা খুন্দিয়াৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় লোকজন
আৰু তাৰ পিছতে এই কৰুণ ঘটনা সংঘটিত হয়। এটা হাড়ৰ আক্ৰমণত কামপুৰত তেনেদৰে প্ৰাণ হেৰুৱালে 40 ঊৰ্ধৰ এগৰাকী ব্যক্তিয়ে। বৃহস্পতিবাৰে নিশা এই ঘটনা সংঘটিত হয়। এক দুৰ্গম পথেৰে যাত্ৰা আৰম্ভ দৰঙৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ। প্ৰথমে 4চকীয়া বাহনত, তাৰ পিছত কিছু দূৰ খোজকাঢ়ি দুখনকৈ বাঁহৰ সাঁকো অতিক্ৰম কৰি যন্ত্ৰচালিত নৌকাৰে যাত্ৰা এটা মন্দিৰলৈ, য'ত সন্দেহজনক লোকে বেদখল কৰিছে মন্দিৰৰ 120 বিঘা মাটি। দৰঙৰ আৰক্ষী অধীক্ষকগৰাকীয়ে যোগদান কৰিয়ে অবৈধ বেদখলকাৰীক দিছিল সকিয়নি। কোনো কাৰণতে মন্দিৰৰ ভূমি বেদখল কৰা কাৰ্য সহ্য কৰা নহ'ব। আৰু তাৰ পিছতেই বৃহস্পতিবাৰে চিপাঝাৰ সমষ্টিৰ ইতিহাস প্ৰসিদ্ধ ধলপুৰ শিৱধামৰ বেদখলীকৃত ভূমি পৰিদৰ্শন কৰি এই হুংকাৰ দৰঙৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ। উল্লেখযোগ্য যে শিৱধামৰ 180 বিঘা মাটিৰ প্ৰায় 120 বিঘা মাটি বেদখলকাৰীৰ কবলত। ঐতিহাসিক ধৰ্মপীঠখনৰ বেদখলীকৃত ভূমি বেদখলমুক্ত কৰিবলৈ দৰং জিলা প্ৰশাসনে 2018 আৰু 2021 চনত উচ্ছেদ অভিযান চলাইছিল যদিও পুনৰ শিৱধামখনৰ মাটি বেদখল একাংশ সন্দেহযুক্ত নাগৰিকৰ। বেদখলীকৃত ভূমিত অতি শীঘ্ৰে উচ্ছেদ চলাব বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষকগৰাকীয়ে। বেদখলমুক্ত কৰাৰ কাৰণে যিটো প্ৰচলিত আইন নীতি নিয়ম, সেই নীতি নিয়মৰ মাজত আমি কামখিনি কৰিম। তাৰমানে এটা কেছ ৰেজিষ্টাৰ কৰিছোঁ আমি চিপাঝাৰ পিএছত, সেইটো তদন্ত হৈ আছে। আৰু এটা যিটো এনক্ৰোচমেণ্ট হৈছে, এইটো মই যিটো এপ্ৰপ্ৰিয়েট অথৰিটি আমি ডিচি মেডাম জনাই আইনগত ব্যৱস্থা আমি সেইটো ল'ম। যিখিনি এনক্ৰোচমেণ্ট বা স্থায়ী ৱাল দিয়া